Hello student, আজি আমি গুৱাহাটী হাইকোৰ্টৰ JAA 2019 চনত যেটো পৰীক্ষা হৈ গৈছিল হেতুৰ মেথছৰ কোৱেশ্চনখিনি ডিসকাস কৰিবলৈ ওলাইছো তো তাৰে আজি প্ৰথম কোৱেশ্চনটো হৈছে পাৰ্চেন্টেজৰ ওপৰত এই কোৱেশ্চনটোত কৈছে যে a reduction of 20% is the price of sugar enable Mr. Bhadra to buy an extra 5 kg of it for rupees 320 তেতিয়া হলে মানে হুদিছে যে অৰিজিনাল সুগাৰৰ প্ৰাইসটো কি মানে কিমান আছিল এই কোৱেশ্চনটো কৈছে যে যদি মানে চেনিৰ পইচা মানে 20% কমি যায় তেতিয়া কি কৰে 5 কেজি এক্সট্ৰা কিনে কিমান টকা 320 টকা তেতিয়া হলে হুদিছে যে অৰিজিনাল প্ৰাইসটো কিমান হেতু কথা হুদিছে তো আমি এই অংকটো কেনেকৈ কৰিম আমি জানো যে price into quantity equal to expenditure হল মানে কি কৈছে ইয়াত আমি expenditure মানে তোমাৰ expenditure টো কনস্ট্যান্ট ৰাখিব লাগিব যেহেতু হেতু চেঞ্জ হোৱা নাই তো এই কথাটো হৈছে এনেকুৱা ধৰণৰ যে 20% আছে 20% আছে তো 20% মানে হল 1/5 তো price to কি হৈছে ৰিডাকশন হৈছে মানে যদি আগতে 5 আছিল বৰ্তমান 4 হল তো প্ৰাইসৰ উল্টাটো হৈছে কোয়ান্টিটি তো কোয়ান্টিটি কিমান হ'ব 4 and 5 তো look at the number যে কোয়ান্টিটি তো মানে আগতে আছিল 4 বৰ্তমান হল 5 মানে কিমান বেছিকে কিনিলে হি 1 ইউনিট বেছিকে কিনিলে এই 1 ইউনিটৰ ভ্যালুটো কোৱেশ্চন মতে কিমান দিয়া আছে 5 কেজি হল বুজি পালো মানে আগতে কিনিছিলে 20 কেজি বৰ্তমান প্ৰাইসটো কমা কাৰণে কিনিলে 25 কেজি বুজি পাইছো তেতিয়া হলে হুদিছে যে অৰিজিনাল ৰেটটো কিমান তো 320 টকা যদি আগতে 20 কেজি কিনিছিলে কিমান হ'ব এটো হ'ব 16 মানে 16 per kg মানে rupees 16 per kg তো অপশন A is the correct option বুজি পালো যদি কোনোবাই লিখিব খোজে লিখি লব পাৰে হেতু ওকে দেন আমি নেক্সট কোৱেশ্চনটো লগে যাম এখিনি মই ক্লিয়াৰ কৰি দিছো তো নেক্সট কোৱেশ্চনটো আছে both and streamer ওপৰত কি উলাব লাগে আমি the speed of a stream is 3 km per hour and the speed of a man in still water ইমান দিয়া আছে ওকে তাৰপিছত the time taken okay time to উলাব লাগে আমি তো আমি প্ৰথমতে উলাই লব লাগিব downstream speed to downstream speed তো downstream speed to কেনেকৈ উলাই speed of the boat plus speed of the stream তো এটো হ'ব 8 km per hour বুজি পালো তাৰ পিছত এতিয়া আমি উলাব লাগিব স্পিড তো স্পিড উলাবলে কি আছিল ফৰ্মুলাটো স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম আমাক ডিসটেন্সটো দিয়া আছে কিমান দিয়া আছে 26 সৰি তো টাইমটো কিমান হ'ব টাইমটো হ'ব 26/8 যদি কাটাকাটি কৰো এটো হ'ব 13 এটো হ'ব 4 মানে এনসারটো হ'ব 3 1/4 hour মানে অপশন B is the correct option বুজি পালো ইটো লৈকে বুজি পালো
ওকে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে যাম এণ্ড দিছ ইজ দ্য লাষ্ট কুৱেশ্যন মানে 2019 চনত অকল মেথছৰ 4টাহে কুৱেশ্যন আহিছিলে তাৰে এটা কুৱেশ্যন কিছু মানে মিষ্টেক আছে তো সেইটো মানে মই কৰাই দিয়া নাই ওকে বুজি পালোঁ তো এই কুৱেশ্যনটো কৈছে যে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন তো কৈছে যে এটা কাম 9 দিনত কৰে হ'ল এইখিনি কথা কৈছে তাৰপিছত কৈছে যে কি বি ইজ 50% more efficient than A 50% মানে কিমান আছিলে 50% মানে আছিলে 1/2 মানে কি সাপোজ আমি B is to A ৰেচিঅ'টো যদি লওঁ যদি A 2 হয় B 3 হ'ব বুজি পালো এইখিনি তাৰপিছত আমি উলাব লাগিব টোটেল ৱৰ্কটো উলাব লাগিব মানে A ৰ এফিচিয়েন্সি 2 আৰু B ৰ এফিচিয়েন্সি 3 হল B ৰ এফিচিয়েন্সি 3 আৰু তেতিয়া হলে টোটেল ৱৰ্কটো কি হ'ব so that B এই কামটো মানে মাল্টিপ্লাই কৰিলে এই আমি টোটেল ৱৰ্কটো পোৱা যায় কিমান হ'ব তো চোৱা এটা কথা মন কৰিব পাৰি যে যদি আমি ইয়াৰ LCM টো 18 বুলি ধৰো টোটেল ৱৰ্কটো দেন 9 দুগুণ 18 হল তাৰপিছত তেনেকে 6 3 গুণ 18 মানে এইখিনিৰ পৰা আমি এইটোৱে গম পালো যে বি কিমান দিন লাগিব বি লাগিব only 6 days হল তো আজি এই জি 4টা কোৱেশ্চন ডিসকাস কৰিলো আৰু সবে বুজি পাইছে না আমি আগন্তুক দিনত আকৌ এনেকুৱা প্ৰিভিয়াস ইয়াৰৰ বেলেগ ডিপাৰ্টমেন্টাল এক্সাম বিলাকৰ কোৱেশ্চন বিলাক লৈ আহিম so stay connected with me now thank you